পৃথিৱীৰ সকলোবোৰ কথা আৰু সমস্যা সমাধান গীতাত পোৱা যাব। শ্ৰীকৃষ্ণৰ 1000 বছৰ আগতে অৰ্জুনক শিকাইছিল। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোত আপোনালোকক মোটিভেশ্যন দিব চেষ্টা নকৰোঁ, কেৱল মাথো গীতাত পোৱাৰ বিষয়ে জনাম। জীৱনত সঁচা আৰু মিছা জ্ঞান দিব, সেইকাৰণে ভিডিঅ'টো শেষলৈ চাব। আপোনাৰ জীৱনত সকলোবোৰ প্ৰব্লেম আঁতৰি যাব। যি ব্যক্তিয়ে জ্ঞানৰ অভাৱ, ভগৱানৰ প্ৰতি শ্ৰদ্ধা নাথাকে, জীৱনত কেতিয়াও আনন্দত সফলতা হ'ব নোৱাৰে। এবাৰ জিকি গ'লে বিজেতা নুবুজায়। কোনো সম্পৰ্কত কেতিয়াবা হাৰিবও লাগে। কোনখিনি জাগাত মনে মনে থাকিব লাগে, সেইজন বিজেতা বুলি কোৱা হয়। গীতাত শ্ৰীকৃষ্ণই কৈছিল, তোমাৰ কৰ্ম কৰাৰ অধিকাৰ আছে, কেৱল অধিকাৰ আছে, কৰ্ম কৰি যোৱা, কিন্তু ফলৰ আশা কেতিয়াও নকৰিবা। যি ব্যক্তিয়ে ভয় কৰে তেওঁ দুৰ্বল হৈ উঠে। জীৱনৰ সকলোবোৰ সংকেতত ভয় সন্মুখীন হোৱাৰ উচিত নহয়। ভয়ে মানুহৰ মনটো দুৰ্বল কৰি পেলায়। সেয়েহে শ্ৰীকৃষ্ণই অৰ্জুনক যুদ্ধৰ ক্ষেত্ৰত যি সাহস প্ৰেৰণা তেনেহ'লে জীৱনত সুখবোৰ আমি পাবলৈ সক্ষম হ'ম। জীৱনত নতুন দিশৰ দিয়া ক্ষমতা লাভ কৰিব পাৰিম। সেয়ে বন্ধু বান্ধৱীসকল, কেৱল আমি নিজক বিশ্বাস কৰিবলৈ শিকিব লাগিব। যদি আমাৰ ভিডিঅ'ত আপোনালোকক নতুনকৈ আহিছে, তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব।